আজিৰ ভিডিঅ'টোত লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলছ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ চেপ্টাৰ 4 এক্সাৰসাইজ 4.2 কুৱেশ্যনসমূহ আমি আলোচনা কৰিম। ইয়াৰে প্ৰথম কুৱেশ্যনটো চোৱা, তলৰ কোনটো বিকল্প শুদ্ধ আৰু কিয়? এটা আমাক সমীকৰণ দিয়া আছে y 3x 5 এটা অদ্বিতীয় সমাধান আছে, মাত্ৰ দুটা সমাধান আছে বা অসীম সংখ্যক সমাধান আছে। এই তিনিটা অপচনৰ ভিতৰত এটা শুদ্ধ হ'ব, হেতু বাছি উলিয়াব লাগে। এতিয়া চোৱা, আমাৰ সমীকৰণটো দিয়া আছে y 3x 5। ইয়াতে আমি x ৰ মান ভাবি লৈ y ৰ মান চাম। দিয়া আছে y 3x 5, যদি x ৰ মান 0 দিম, x ৰ মান 0 দিলে 3 into 0 plus 5, 0 plus 5 is equal to 5. আৰু যদি x ৰ মান আমি 1 দিম, তেতিয়া হলে কি হ'ব চাও, y is equal to 3x plus 5 মানে 3 into 1 plus 5, 3 into 1 3 plus 5 ৰিজাল্টটো হ'ব 8। আকৌ চোৱা, x ৰ মান যদি আমি 2 দিম, 2 দিলে 3 into 2 plus 5, 3 into 2 6 plus 5 11। তাৰ মানে দেখিছো ভিন্ন x ৰ মানৰ বাবে ভিন্ন y ৰ মান ওলাই আছে। ওলোটাকৈ চালে ভিন্ন y ৰ মানৰ বাবে ভিন্ন x ৰ মান পাম আমি। তাৰ মানে আমাক প্ৰথমটোত আছিলে অদ্বিতীয় সমাধান, মাত্ৰ এটা সমাধান পাম বুলি কৈছে, এইটো নহয়। মাত্ৰ দুটা সমাধান পাম কৈছে, এইটো নহয়। তেতিয়াহ'লে কি হ'ব, অসীম সংখ্যক সমাধান আছে। দুটা চলকযুক্ত সমীকৰণৰ অসীম সংখ্যক সমাধান পোৱা যায়। এইটো মনত ৰাখিবা, এইটো হৈছে শুদ্ধ উত্তৰ। কি হৈছে? দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণৰ অসীম সংখ্যক সমাধান পোৱা যায়। কি কাৰণ? আৰু কিয় বুলি সুধিছে, কোনটো শুদ্ধ? তৃতীয়টো শুদ্ধ। আৰু কিয় শুদ্ধ? যিহেতু ভিন্ন x ৰ মানৰ বাবে ভিন্ন y ৰ মান পোৱা যায়। যিহেতু ভিন্ন x ৰ মানৰ বাবে ভিন্ন y মান পোৱা যায়। The equation y is equal to 3x plus 5 has infinitely many solutions. As for different values of x, we will get different values of y, or conversely, for different values of y, we will get different values of x. 2 নম্বৰ কুৱেশ্যনটো চোৱা, তলৰ সমীকৰণবোৰৰ প্ৰতিটোৰ চাৰিটাকৈ সমাধান নিৰ্ণয় কৰা। আমাক চাৰিটা সমীকৰণ দিয়া আছে। 2x plus y is equal to 7, আনটা pi x plus y is equal to 9, x is equal to 4y, আৰু লাষ্ট হৈছে 2x minus 3y is equal to 6. এতিয়া সব প্ৰথমটো দিয়া আছে 2x plus y is equal to 7. ইয়াতে দুটা চলক আছে, x আৰু y। x টো যেহেতু প্ৰথমতে আহে, এইটো হৈছে স্বতন্ত্ৰ চলক, ইন্ডিপেন্ডেন্ট ভেৰিয়েবল। y টো হৈছে পৰতন্ত্ৰ চলক, ডিপেন্ডেন্ট ভেৰিয়েবল। আমি সাধাৰণতে x ৰ মান ধৰি লৈ y ৰ মান উলিয়াব লাগে। গতিকে আমি y টো বাওঁফালে অকলশৰীয়া কৰি লম, y is equal to 7 minus 2x। এই সমীকৰণটোত আমি এতিয়া x ৰ মান ব্যৱহাৰ কৰিম। x ৰ ইচ্ছামতে যিকোনো মান ব্যৱহাৰ কৰা। কিমানটা ব্যৱহাৰ কৰিব লাগিব? 4 বাৰ। যদি if x is equal to 0 দিম, তেতিয়া হলে কি হ'ব, y is equal to 7 minus 2 into 0, 7 minus 2 into 0, 0 is equal to 7. x ৰ মান বেলেগ দিয়া, 1 দিলো, 1 দিলে y is equal to 7 minus 2 into 1। এই সমীকৰণটোত আমি x ৰ মান ব্যৱহাৰ কৰি যাম। is equal to 7 minus 2 into 1, 2 is equal to 5। আৰু বেলেগ দিয়া, x ৰ মান suppose 2 দিলো,
y is equal to 7 minus 2 into 2, 7 minus 2 into 2 4, itu পালো 3 আৰু এবাৰ দিয়া x ৰ মান যিকোনো দিব পাৰা 3 দিলো y is equal to 7 minus 2 into 3, 7 minus 2 into 3 6 is equal to 1 দেখে কি পালো এতেকে x y is equal to x ৰ মান কিমান লৈছিলো প্ৰথমটো 0 y ৰ মান কিমান পাইছো 7 দ্বিতীয় জোড়াটো চাও x ৰ মান 1 হতা x ৰ মানটো আগত লিখিব লাগিব y ৰ মান পাইছো 5 একেদৰে x ৰ মান লৈছো 2 y ৰ মান পাইছো 3 x ৰ মান লৈছিলো 3 y ৰ মান পাইছো 1 এটো প্ৰথমটো হল 4 জোড়া হল 1 2 3 4 4 জোড়া উলিয়াব দিছিল আমাক কি কৰিছো যেটো সমীকৰণ দিয়া আছে এই সমীকৰণটোত আমি ডিপেন্ডেন্ট ভেৰিয়েবল y টো লেফটত অকলে লৈছো যেটো পৰতন্ত্ৰ চলক হেতু লেফটত অকলে আছে আৰু বাকিখিনি ৰাইট সাইডত আনিছো মানে স্বতন্ত্ৰ চলক x টো ৰাইটত লৈছো এতিয়া x ৰ ভিন্ন মান ব্যৱহাৰ কৰি এই সমীকৰণত ব্যৱহাৰ কৰি দিয়াৰ পিছত আমি ক্যালকুলেশন কৰি ভিন্ন y ৰ মান পাইছো আৰু x আৰু y ৰ মান কেইটা আমি ক্ৰমিক হিচাপত উল্লেখ কৰিছো এইটো হৈছে আমাৰ আনসাৰ ইয়াৰে দ্বিতীয়টো চোৱা দ্বিতীয়টোত কৈছিলে পাই x plus y is equal to 9 ইয়াৰ পৰা y is equal to 9 minus pi x এই যেটো সমীকৰণ পালো এইটো y টো অকল হৰে আছে সেপাৰেট কৰি লৈছো ডিপেন্ডেন্ট ভেৰিয়েবল তো আমি সেপাৰেট কৰি লৈছো এতিয়া x ৰ যিকোনো মান ব্যৱহাৰ কৰি যোৱা if যদি x is equal to 0 দিম তেতিয়া হলে y is equal to 9 minus pi into 0 9 minus 0 is equal to 9 x ৰ বেলেগ মান দিয়া x is equal to 1 দিলু y is equal to 9 minus pi into 1 is equal to 9 minus pi into 1 pi ইয়াতে pi এটা সিম্বল হে হয় এটা ধ্ৰুব সংখ্যা হয় ৰিয়েল নাম্বাৰ এইটো আমি 22/7 বা 3.14 হিচাপত ব্যৱহাৰ কৰিব নালাগে সেই হিচাপত আমি 9 minus pi টো উলিয়াব নাজানো গতিকে y মান আছে 9 minus pi আকৌ x is equal to বেলেগ এটা মান দিলু 2 y is equal to 9 minus pi into 2 is equal to 9 minus pi into 2 pi ইটো এনেকৈ লিখিব আৰু x is equal to 3 দিয়া y is equal to 9 minus pi into 3 is equal to 9 minus 3 pi so আমাৰ চাৰিটা হৈছে 1 2 3 4 চাৰিটা ওলাইছে এতিয়া ক্ৰমিক জোৰ কেইটা লিখিলে হলে x y is equal to x ৰ মান 0 লৈছিলো y ৰ মান 9 পাইছো x ৰ মান 1 লৈছিলো y ৰ মান 9 minus pi পাইছো x ৰ মান 2 লৈছিলো 9 minus 2 pi পাইছো y ৰ মান x ৰ মান 3 লৈছিলো y ৰ মান 9 minus 3 pi পাইছো এইখিনিয়ে 3 নম্বৰত কৈছে আমাক x is equal to 4y ইয়াতে x টো হে অকল হৰে আছে কিন্তু আমি জানো x টো হৈছে স্বতন্ত্ৰ চলক আমি পৰতন্ত্ৰটো হে উলিয়াম স্বতন্ত্ৰটো ব্যৱহাৰ কৰি গতিকে ইয়াৰ পৰা যদি চাম আমি y is equal to 4 টো y লগত পূৰণ হৈ আছে x ৰ ফালে নিলে হৰণ হ'ব এই সমীকৰণটোত আমি মান ব্যৱহাৰ কৰিম এটা আমি নাম্বাৰিং কৰিব পাৰো নাম্বাৰ 1 তেতিয়া 1 ত ব্যৱহাৰ কৰি যাম এতিয়া যদি x is equal to 0 দিম ইয়াতে 0 দিম y is equal to 0/4 is equal to 0 0 যিকোনো নাম্বাৰতে হৰণ কৰি দিলে 0 হ'ব x is equal to আমি সংখ্যাবোৰ এনেকুৱাকে দিম 1 2 3 4 যিকোনো দিলে হয় যেহেতু তলত 4 আছে 4 এদি হৰণ যোৱা সংখ্যা দিম যাতে আমাৰ গণনাত সহজ হয় x ৰ মান 4 দিলু
y is equal to 4/4 4 এ হরণ করে দিলে 1 x is equal to -4 দিব পারো y is equal to -4/4 4 কাটা গলে -1 হ'ব x is equal to 8 ইয়ার মুঠতে 4 এ দি হরণ যাও মানে 4 এর গুণিতক মাল্টিপল অফ 4 এনেকুৱা মান আমি x ৰ লম y is equal to 8/4 is equal to 2 1 2 3 4 চাৰিটা ওলাইছে therefore এতেকে x y is equal to ক্রমিক জোড় কেইটা লিখি যোৱা x ৰ মান 0 দিওতে y ৰ মান 0 x ৰ মান 4 দিলে y ৰ মান 1 x ৰ মান -4 দিলে y ৰ মান -1 x ৰ মান 8 দিলে y ৰ মান 2 চাৰি জোড় হৈ গৈছে 1 2 3 4 3 নম্বৰ কোৱেশ্চন হল এতিয়া 4 নম্বৰ কোৱেশ্চনটো চাম 2x minus 3y is equal to 6 2x minus 3y is equal to 6 ইয়াৰ পৰা x ৰ মান ব্যৱহাৰ কৰি y ৰ মান উলিয়াব লাগে minus 3y is equal to minus 2x plus 6 আমি y টো বাওঁফালে ৰাখিছো x টো সোঁফালে লৈ গৈছো implies মাইনাস এটা যদি আমি সাইন চেঞ্জ কৰি দিম 3y is equal to 2x minus 6 এইটো মাইনাস হৈছে যেহেতু প্ৰথমটো মাইনাস হৈছে চিন কেইটা আমি সলনি কৰি দিছো এতিয়া ইয়াৰ পৰা y ৰ মান হে পাব লাগে y লগত 3 ইনটু আছে ওফালে আনিলে 3 টো হৰণ হ'ব 2x minus 6/3 এই সমীকৰণটো আমি x ৰ মান ব্যৱহাৰ কৰি দিম ভিন্ন x ৰ বাবে ভিন্ন y ৰ মান পাম যদি x is equal to 0 তেন্তে চাও কি হ'ব y is equal to 2 into 0 minus 6/3 0 minus 6/3 minus 6/3 is equal to -2 পাৰিলে আমি মানকেইটা এনে ধৰণে লম যাতে এই মানকেইটা আমাৰ ভগ্নাংশ বা দশমিকত নহয় অখণ্ড সংখ্যা যাতে হয় হেনেকুৱা মান আমি ব্যৱহাৰ কৰিব চাম x ৰ কাৰণে x ৰ মান ধৰা 3 দিম x ৰ মান যদি 3 দিম 1 টো দিব পাৰো কিন্তু এইটো অখণ্ড সংখ্যা হোৱাকৈ মই মিলাই লৈছো y is equal to 2 into 3 minus 6/3 2 into 3 6 minus 6/3 6 minus 6 0/3 result হ'ব 0 এতিয়া এই দুটা মানত আমি দেখিছো যে x ৰ মান কেইটা 3 ৰ গুণিতক হ'ব লাগিব কেনেকৈ গম পাইছো 3 ৰে হৰণ কৰিব লাগে we have to divide by 3 and the second term of numerator is multiple of 3 so the first term of also multiple of 3 হ'ব লাগিব 3 ৰ গুণিতক হ'ব লাগিব বাকি কিটা 3 ৰ গুণিতকত আছে গতিকে এটো 3 into 0 3 into 1 3 into 2 3 into 3 এনে ধৰণে দিও এটো যদি 6 দিও y is equal to 2 into 6 minus 6/3 2 into 6 12 minus 6/3 12 minus 6 6/3 result হ'ব 2 আৰু 3 গুণিতক হিচাপত দিম ইয়াতে 0 3 6 minus 3 দিব পাৰো 9 দিব পাৰো x is equal to যদি 9 দিও y is equal to 2 into 9 minus 6/3 is equal to 2 into 9 18 minus 6/3 18 minus 6 12/3 result to whole 4 1 2 3 4 চাৰিটা মান পাইছো এতিয়ালে সোয়া आंसर কেইটা আমি কি পালো ক্রমিক জোড় হিচাপত লিখিম আমি x is equal to 0 লৈছিলো y is equal to -2 পাইছো x is equal to 3 লৈছো y is equal to 0 পাইছো x is equal to 6 লৈছিলো y is equal to 2 পাইছো আৰু x is equal to 9 লৈছিলো y is equal to 4 পাইছো
এই মানবিলাক 0 3 6 9 নলৈ 1 2 3 4 এনেকুৱা মান ল'ব পাৰা কিন্তু ইয়াতে তেতিয়া আমাৰ ভগ্নাংশ আকাৰত আহিব আমি অখণ্ড ৰূপত এই কাৰণে লৈছো এই মানবোৰ পিছত আমি স্থানাংক জ্যামিতিত ব্যৱহাৰ কৰিব লাগিব যেতিয়া আমি কোঅৰ্ডিনেট জিওমেট্ৰি ইউজ কৰিম তেতিয়া এই মানবিলাক এই ক্ৰমিক জোৰবিলাক we have to place the ordered pair in Cartesian plane for that we take the value of x in such a way that the value of y must be in integral form যেহেতু অখণ্ড ৰূপত হলে আমি স্থানাংক জ্যামিতিত ব্যৱহাৰ কৰিব সুবিধা হয় গতিকে আমি অখণ্ড ৰূপত হোৱা y ৰ মান অখণ্ড ৰূপত হোৱা x ৰ মানবোৰ ব্যৱহাৰ কৰিছো 3 নম্বৰ প্ৰশ্নটো চোৱা তলৰ কোণবোৰ x - 2y = 4 এই সমীকৰণৰ সমাধান হয় আৰু কোণবোৰ নহয় পৰীক্ষা কৰা এটা দিছে 0 to x ৰ মান 0 y ৰ মান 2 নেক্সট 2 0 4 0 √2 4 √2 আৰু 1 1 কি দিয়া আছে সমীকৰণটো the given equation is x - 2y = 4 প্ৰদত্ত সমীকৰণ x - 2y = 4 এতিয়া আমি এইটো 0 to এইটো এই ক্ৰমিক জোৰটো x - 2y = 4 সমীকৰণৰ সমাধান হয় নে নহয় আমি পৰীক্ষা কৰিম চেক কৰিম লেফট হ্যান্ড সাইড কিমান আছে বাওফালে x - 2y x ৰ মান আছে 0 -2 into y y ৰ মান আছে 2 = 0 - 4 = -4 রাইট হ্যান্ড সাইডৰ লগত মিলিছে নে মিলা নাই আমি চাম মিলা নাই not equal to right hand side বাওফাল আৰু সোঁফাল লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড একে বনাই ডিফারেন্ট হৈছে তাৰ মানে 0 to ক্ৰমিক জোৰটো এই সমীকৰণৰ সমাধান নহয় এতেকে 0 to x - 2y = 4 সমীকৰণৰ সমাধান নহয় ভেরি সিম্পল কি চাম আমি ক্ৰমিক জোৰৰ মান দুটা মানে x আৰু y ৰ মান বাওফালে বহুৱাই দিয়াৰ পিছত সোঁফালৰ লগত যদি সমান হয় তেতিয়া হলে সমাধান হয় আৰু যেহেতু ইয়াতে সমান হোৱা নাই গতিকে সমাধান নহয় এতিয়া দ্বিতীয়টো চাম আমি দ্বিতীয়টো দিয়া আছিল 2 0 এইটো চামিবাৰ 2 0 এই মানখিনি এইবাৰ চাম x ৰ মান 2 minus y ৰ মান 0 2 minus 2 into 0 2 minus 0 is equal to 2 into right side আসলে 4 তার মানে আমার মিলা নাই রাইট সাইডৰ লগত এতেকে 2 0 x minus 2y is equal to 4 সমীকৰণৰ সমাধান নহয় কিয় নহয় লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড পৃথক পৃথক হৈছে একেদৰে 3 নম্বৰটো চাম 4 0 x ৰ মান 4 minus 2 into y ৰ মান 0 is equal to 4 minus 0 is equal to 4 এইবাৰ রাইট হ্যান্ড সাইডৰ লগত মিলিছে রাইট হ্যান্ড সাইডৰ লগত মিলিছে এতেকে 4 0 এই ক্ৰমিক জোৰটো x minus 2y is equal to 4 সমীকৰণৰ সমাধান হয় 4 নম্বৰত দিয়া আছে √2 আৰু 4 √2 x ৰ মান হৈছে √2 minus 2 into 4 √2 কোৰ পৰা পাইছো এই লাইনটো আমি x ৰ মান আৰু y ৰ মান ব্যৱহাৰ কৰিছো কেনেকে x is equal to √2 y is equal to 4 √2 বহু y এই কথাখিনি আমি প্ৰতিটোতে লিখিব পাৰো লিখিলেও কথা নাই নিলিখিলেও কথা নাই is equal to √2 minus 8 √2 minus 8 √2 এইটো সদৃশ পদ লাইক টার্ম গতিকে আমি মাইনাস কৰিব পাৰিম -7 ইয়াতে 1 আছে
1 minus 8 minus 7 আৰু ৰুটটো একে থাকিব আমাৰ ৰাইট সাইডৰ লগত মিলা নাই not equal to right hand side এতেকে √2 আৰু 4√2 x minus 2y is equal to 4 সমীকৰণৰ সমাধান নহয় এবাৰ দিয়া আছে 1 1 x ৰ মান 1 minus y ৰ মান 2 into 1 কেনেকৈ পাইছো x is equal to 1 y is equal to 1 y 1 minus 2 is equal to minus 1 not equal to right hand side এতেকে 1 1 এই সমীকৰণটোৰ x minus 2y is equal to 4 সমীকৰণৰ সমাধান নহয় মাত্ৰ আমি কি কৰিব লাগে যেটো ক্ৰমিকৰ দিয়া থাকিব সেই মান দুটা মানে x আৰু y ৰ মান বাওফালে ব্যৱহাৰ কৰি দি গণনা কৰাৰ পিছত সোঁফালৰ লগত যদি সমান হয় তেতিয়াহলে সমাধান হয় আৰু যদি সমান নহয় তেতিয়াহলে সমাধান নহয় সো 4 নম্বৰ কোৱেশ্চনত কৈছে k এর মান উলিওৱা যদি 2x + 3y = k এই সমীকৰণটোৰ x = 2 y = 1 এটা সমাধান হয় Find the value of k if x equal to 2 and y is equal to 1 is a solution of 2x plus 3y is equal to k. তাহলে x is equal to 2 y is equal to 1 এই সমীকৰণটো যদি ব্যৱহাৰ কৰি দিও তেতিয়া হলে লেফট সাইড আৰু ৰাইট সাইড সমান হ'ব লাগিব যেহেতু এটা সলিউশন হয় বুলি কৈছে given equation প্ৰদত্ত সমীকৰণ 2x plus 3y is equal to k যেহেতু x equal to 2 y is equal to 1 সমাধান হয় since x equal to 2 and y is equal to 1 is a solution of the equation যেহেতু x equal to 2 y is equal to 1 এটা সমাধান হয় এতেকে এই মান দুটা x আৰু y ৰ মান দুটা এই সমীকৰণটো যদি ব্যৱহাৰ কৰি দিম বাওফাল সোফাল সমান সমান হ'ব 2 into x ৰ মান 2 plus 3 into y ৰ মান 1 is equal to k implies 2 to 4 plus 3 is equal to k ইয়াৰ পৰা পালো আমি k is equal to 7 পালো k এর মান আমি 7 পাইছো এবাৰ সব 5 নম্বৰ কোৱেশ্চনটো যদি 4x - 3y + 1 is equal to 0 সমীকৰণৰ x equal to 3k + 2 আৰু y is equal to 2k - 1 একোটা সমাধান হয় তেন্তে k এর মান নিৰ্ণয় কৰা if x equal to 3k plus 2 and y is equal to 2k minus 1 is a solution of the equation 4x minus 3y plus 1 is equal to 0 then find the value of k সমীকৰণটো দিয়া আছে আমাক 4x minus 3y plus 1 is equal to 0 কি কৈছে x equal to 3k plus 2 y is equal to 2k minus 1 এটা সমাধান যেহেতু x equal to 3k plus 2 y is equal to 2k minus 1 এটা সমাধান is a solution সমাধান এতেকে x অর ঠাই 3k plus 2 ইউজ কৰি দিম ইয়াতে 4x 4 into x মানে 3k plus 2 minus 3 into y মানে 2k minus 1 plus 1 is equal to 0 এইখিনি গণনাখিনি কৰিম আমি ইয়াৰ পৰা চাও 4 into 3 12k plus 4 into 2 8 minus 3 into 2 6k minus minus plus 3 into 1 plus 1 is equal to 0 12k minus 6k itu পাম আমি 6k itu 8 plus 3 11 plus 1 12
রাইট সাইডত লৈ যাও -12 দুইফালে যদি আমি 6 এৰে হৰণ কৰি দিম e -2 ওকে যেটো সমীকৰণ আছে 4x - 3y + 1 0 ইয়াতে x আৰু y ৰ মান দুটা x আৰু y ৰ মান দুটা ব্যৱহাৰ কৰি দিছো ব্যৱহাৰ কৰি দিওতে আমি কি ৰ মান পাইছো ব্যৱহাৰ কৰিব কিয় পাৰিলো আমাক কৈছে সমাধান হয় বুলি কৈছে x = 3k + 2 2k - 1 সমাধান বুলি কৈছে যেহেতু সমাধান আমি কি কৰিব পাৰিছো x ৰ মান y ৰ মান ব্যৱহাৰ কৰি দিছো তো k ৰ মান পাই গৈছো 6 নম্বৰ কোৱেশ্চনটো একে ধৰণৰে হয় আমাক এটা সমীকৰণ দিয়া আছে 2x - 5y - 7 = 0 সমীকৰণৰ যদি x = 2k - 1 আৰু y = k এটা সমাধান হয় তেন্তে k ৰ মান উলিয়াব লাগে find the value of k if x = 2k - 1 and y = k is a solution of the given equation 3x - 5y - 7 = 0 the given equation প্রদত্ত সমীকরণটো কিমান দিয়া আছে 3x - 5y - 7 = 0 3x x মানে 2k - 1 - 5y y মানে k - 7 = 0 ইয়াতে x আৰু y দুটা আমি এই শর্তৰ পৰা ব্যৱহাৰ কৰি দিম কিয় ব্যৱহাৰ কৰিব পাৰিম আমাক কৈছে x আৰু y ৰ মান দুটা এটা সমাধান হয় বুলি কৈছে 3 * 2k - 1 - 5 * k - 7 = 0 কেনেকৈ পালো যেহেতু x = 2k - 1 y = k এটা সমাধান হয় 3 to 6k -3 -5k -7 = 0 বাকি এখানে সিম্পলিফিকেশন কৰিলে হল 6k - 5k টো হল k -3 -7 -10 রাইট সাইডত লৈ যোৱা +10 এখানে নাম্বার 7 এটা এমসিকিউ হয় ইয়াত দিয়া আছে -2 to 0 0 3 -3 এই বিন্দু তিনিটাৰ প্ৰতিটো বিন্দুৱে সিদ্ধ কৰা বা মানি চলা রৈখিক সমীকৰণটো তলত তিনটা সমীকৰণ দিয়া আছে each of the point -2 to 0 0 3 -3 satisfy the linear equation এই ইকুয়েশন তিনটাৰ ভিতৰত তিনিটা অপচন দিয়া আছে তিনিটাৰ ভিতৰত শুদ্ধ আনসাৰটো আমি উলিয়াব লাগে এতিয়া সব প্ৰথমটো কৈছে x - y = 0 - y = 0 আছে ইয়াৰ পৰা y টো যদি ৰাইট সাইডত লৈ যাও কি পালো x = y দুয়োটা মান সমান হ'ব লাগিব দুইটা নাম্বার দুটা সমান আছে কিন্তু মান দুটা হোৱা নাই এটা মাইনাস আছে এটা প্লাস আছে এই দুইটা সমান হৈছে ইয়াতো হোৱা নাই এটা প্লাস এটা মাইনাস তাৰ মানে এইটো নহয় সেকেন্ড টু চাও x + y = 0 দুয়োটা মান প্লাস কৰি দিলে শূন্য হ'ব লাগিব শূন্য হ'ব লাগিলে কি হ'ব নাইবা এনেকৈ চাব পাৰো x = -y বাওফালে পৰা সোফালে লৈ গলো ইয়াতে কৈছে যে সংখ্যা দুটা সমান সমান কিন্তু চিহ্নত বিপৰীত মাইনাস প্লাস চিহ্নত বিপৰীত নাম্বার দুটা একে একে 0 0 0 ৰ লগত সংখ্যা দুটা সমান আৰু চিহ্নৰ ইয়াতে প্লাস মাইনাসৰ কোনো কথা নাই 3 - 3 নাম্বার দুটা একে একে 3 3 এটা প্লাস এটা মাইনাস তার মানে এইটো হয় নাইবা দুইটা প্লাস করে দিলে 0 হবে -3 + 3 প্লাস করে দিলে 0 0 + 0 0 হবে 2 - 2 প্লাস করে দিলে 0 হবে এইটো হইছে মিলি আছে আমার আকৌ এইটো যদি চাম x = 3y ইয়াতে কি কৈছে y মানৰ লগত 3 গুণ কৰি দিলে x ৰ মান পাম y টো আছিল -3 * 3 কৰি দিলে 339 এটো নিকলে তাৰ মানে এইটো নহয় অকল আমাৰ অপশন বি টো কারেক্ট আছে x + y = 0 এই ইকুয়েশনটো এই বিন্দু কেইটাৰ প্ৰতিটো বিন্দুৱে মানি চলিব each of the given points satisfy the equation x + y = 0 8 নম্বৰ কোৱেশ্চনটোত আমাক দুটা উক্তি দিয়া আছে এটা p এটা q
P কৈছে যদি 2x + 3y = k রৈখিক সমীকৰণৰ 2 0 এটা সমাধান হয় তেন্তে k এর মান আমি 4 পাম আকৌ q কৈছে যদি 3y = ax + 7 রৈখিক সমীকৰণৰ 3 4 এটা সমাধান হয় তেন্তে a এর মান 1/2 পাম এই শর্ত উক্তি দুটা সাপেক্ষে বা শর্ত সাপেক্ষে আমাক তলত চাৰিটা অপচন দিয়া আছে অপচন চাৰিটাৰ পৰা শুদ্ধটো বাছি উলিয়াব লাগে প্ৰথমটোত কৈছে p আৰু q দুয়োটা সত্য সেকেন্ড কৈছে p আৰু q দুয়োটা অসত্য p সত্য কিন্তু q অসত্য p অসত্য কিন্তু q সত্য two statements p and q in p if 2 0 is a solution of the linear equation 2x + 3y = k then the value of k is 4 and statement q is if 3 4 is a solution of the equation 3y = ax + 7 then the value of a is 1/4 এই দুইটা কারেক্ট মিস্টেক আমি চেক কৰি চাম এতিয়া চাও ইয়াতে p এর যেটো ইকুয়েশন দিয়া আছিল তাতে 2 0 আমি ব্যবহার কৰি চাও 2 0 যদি দিও x এর মান 2 2 আগৰ পৰা কি আছিল 2 x এর মান 2 প্লাস 3 y এর মান 0 = k আছে 2 2 4 প্লাস 3 0 0 = k 4 plus 0 এটো 4 হ'ব তার মানে k = 4 পালো আমাক কি কৈছে k = 4 তার মানে এটো কারেক্ট উক্তি p সত্য আছে p কারেক্ট আছে নেক্সট q তো চাম আমাৰ সমাধানটো দিয়া আছে সলিউশন ইজ 3 4 এই ইকুয়েশনটো আমি 3 4 ব্যবহার কৰি চাও 3 y y মানে 4 = a x x মানে 3 a into 3 3a plus 7 implies 3 into 4 12 plus 7 ইফালে আনিলো -7 = 3a 12 minus 7 5 = 3a ইয়াৰ পৰা 3 টো আমি যদি দুইফালে ডিভাইড কৰি দিও a = পাম 5/3 এর মান দিয়া আছে 1/2 আমি পাইছো 5/3 তার মানে এটো ফলস শুদ্ধ নহয় কি বলো p সত্য q অসত্য p সত্য কিন্তু q অসত্য তার মানে অপশন সি p উক্তি p সত্য q অসত্য এটো হৈছে আমাৰ কারেক্ট অপশন শুদ্ধ উত্তৰটো হ'ব এই p আৰু q উক্তি দুটা সাপেক্ষে উক্তি p সত্য কিন্তু উক্তি q অসত্য এটো হৈছে শুদ্ধ কোয়েশ্চন নম্বৰ 9 চোৱা 2x - 3y = 12 রৈখিক সমীকৰণৰ আমাক কেইটামান তথ্য দিয়া আছে নাম্বার 1 অসীম সংখ্যক সমাধান আছে নেক্সট 5 7 এটা সমাধান হয় এই সমীকৰণটোৰ নেক্সট কৈছে 6 0 সমাধান নহয় আৰু 9 2 সমাধান হয় এই গিটাৰ ভিতৰত আমাক অপচন দিয়া আছে এতিয়া তলত চাৰিটা কি কৈছে নাম্বার 1 ত 1 আৰু 4 সত্য বুলি কৈছে 1 আৰু 4 এই দুটা শুদ্ধ বি কৈছে 2 আৰু 4 শুদ্ধ সি কৈছে 3 আৰু 4 শুদ্ধ আৰু ডি কৈছে 1 আৰু 3 শুদ্ধ এই তলৰ অপচন চাৰিটাৰ ভিতৰত শুদ্ধ অপচনটো আমি বাছি উলিয়াব লাগে এতিয়া আমি চাম অসীম সংখ্যক সমাধান এটো হৈছে লিনিয়ার ইকুয়েশন ইন টু ভেরিয়েবলস দুটা চলক যুক্ত রৈখিক সমীকরণ আমি জানো দুটা চলক যুক্ত রৈখিক সমীকৰণৰ ইনফাইনাইটলি মেনি সলিউশন থাকে there are infinitely many solution of a linear equation into variables তার মানে এইটো নাম্বার 1 টো সত্য হৈছে কি সত্য যেহেতু রৈখিক সমীকরণ দুটা চলকযুক্ত রৈখিক সমীকরণ অসীম সংখ্যক সমাধান আছে এটো এটা আমাৰ তথ্য জনা আছে as we know that
linear equation into variables has infinitely many solutions, so number 1 to correct আছে বাকি চাও 5 7 ইয়ারে সমাধান হয় না নহয় চাও ইয়াতে ব্যবহার কৰি দিম 5 into 2 10 minus 3 into 7 3 into 7 21 10 minus 21 minus 11 ইয়াতে আছিল 12 তার মানে এইটো নহয় এইটো নহয় 2 number 2 নহয় এইটো false 60 to ইয়াতে আছে হয় না নহয় চাও 2 into 6 এইটো 2 into x মানে 2 into 6 12 minus 3 into 0 0 is equal to 12 right side ৰ লগত মিলিছে এইটো আমাৰ সমাধান নহয় বুলিহে কৈছে আমি সমাধান হয়হে পালো তাৰ মানে এইটো মিস্টেক 60 এটা সমাধান হয় is a solution but we are given that 60 is not a solution নহয় বুলি কৈছে আমাক 9 to sum 9 into 2 18 minus 2 into 3 6 is equal to 12 18 minus 6 12 right side ৰ লগত মিলিছে এইটো হয় তাৰ মানে কি বলো আমি 1 আৰু 4 শুদ্ধ 1 আৰু 4 যদি শুদ্ধ হয় তেতিয়া হলে আমাৰ অপচন এ কারেক্ট আছে 1 আৰু 4 শুদ্ধ হয়